हेलो बंधुসকল नमस्कार। आज मैं भिडिओ आपलोक स्वागत जानाइছো। आज आहक आको एटा एकदम सांघातिक धुनिया पॉइंट লৈ আহিছো। এই পইণ্টটো আজি আমাৰ মাক দেউতাকসকলক কোৱা হৈছে। আসলে আমি মাক দেউতাকে কেতিয়াবা আমি ল'ৰা ছোৱালীৰ আগত বহুত কিছুমান ক'ব নলগীয়া কথা আমি কৈ পাওঁ ন, আৰু হয়তো বহুত কিবা কিবি কৰি দিওঁ, হয়তো কেতিয়াবা খঙৰ ভমকতো কৈ দিওঁ, কেতিয়াবা হয়তো কথাই আমি কিছুমান কথা যিখিনি কথা ল'ৰা ছোৱালীয়ে শুনিবই নালাগে, কিন্তু সেইখিনি কথা আমি আচলতে কিছু মাক দেউতাকে আমি কৰি পেলাওঁ ন। হয়তো ভুলতো হ'ব পাৰে, কেতিয়াবা কথাৰ প্ৰসংগটো ওলাই যায় ন। আচলতে আজি মই পইণ্টটো লৈ আহিছোঁ কোনটোৰ ওপৰত জানেনে, কোনখিনি কথা আচলতে আমি ল'ৰা ছোৱালীৰ আগত পাতিব নালাগে তাৰ ওপৰতে আজি আহক। মাক দেউতাকসকলে মানে কেইটামান কথা আমি ল'ৰা ছোৱালীৰ আগত পাতিব নালাগিব। এক মিনিট। ফাৰ্ষ্ট নাম্বাৰ 1টোতে কোৱা হৈছে ল'ৰা ছোৱালীৰ আগত লোকৰ বিষয়ে বিশেষকৈ বেলেগৰ কথা বেয়াকৈ সমালোচনা কৰিব কেতিয়াও নালাগে। এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট, আকৌ এবাৰ মনত ৰাখক। ল'ৰা ছোৱালীৰ আগত লোকৰ বিষয়ে বেয়াকৈ সমালোচনা কৰিব নালাগে। ছেকেণ্ড পইণ্টটো হৈছে সন্তান ওচৰত থকাৰ সময়ত কেতিয়াও আনৰ আগত ল'ৰা ছোৱালীয়ে লাজ পোৱাকৈ একো কথা নক'ব বা কেতিয়াও আনৰ আগত সন্তানক লাজ নিদিব। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰ পিছৰ পইণ্টটো শুনক। ল'ৰা ছোৱালীৰ গাৰ বৰণ, ওখ চাপৰ, শকত ক্ষীণ এইবোৰ লৈ একো নক'ব, বা লোকে যদি কয়ও তেনেকুৱা কথা তেওঁলোকক বাধা দিব বুলি কৈছে। সাংঘাতিক ধুনীয়া পইণ্ট ন। আমিতো আমাৰ সন্তানক কিবা এটা হ'লে বহুত এনেকুৱা হ'ল দেই বা মোক হ'লে তেনেকৈ কওঁ ন, কিন্তু সেইখিনি ক'বলৈ মানা কৰিছে। তাৰ পিছৰ পইণ্টটো শুনিব। ল'ৰা ছোৱালীৰ সন্মুখত কেতিয়াও মাক দেউতাকে কাজিয়া কৰিব নালাগে বা তৰ্কাতৰ্কি কৰিব নালাগে। এইটো এটা একদম সাংঘাতিক ধুনীয়া পইণ্ট। এইটো আচলতে আমি বহুতে এইটো বস্তু আমি ভুল কৰোঁ ন, কেতিয়াবা পাহৰি যাওঁ ন, হয়তো তেনেকুৱা হৈ যায়। সেইকাৰণে এই কথাষাৰ মই আকৌ এবাৰ কৈ দিছোঁ। এই কথাষাৰ শুনকচোন। ল'ৰা ছোৱালীৰ সন্মুখত কেতিয়াও মাক দেউতাকে কাজিয়া কৰিব নালাগে বা তৰ্কাতৰ্কি কৰিব নালাগে। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰ পিছৰ পইণ্টটো হৈছে লোকৰ ল'ৰা ছোৱালীৰ লগত নিজৰ সন্তানক কেতিয়াও তুলনা নকৰিব, ভুলতো তুলনা নকৰিব। লোকৰ ল'ৰা ছোৱালীৰ লগত নিজৰ সন্তানক কেতিয়াও তুলনা নকৰিব। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰ পিছত একদম শেষৰ পইণ্টটোত কোৱা হৈছে ল'ৰা ছোৱালীৰ লগত কথা বতৰা পাতোঁতে, এইটো কথা আমি সদায় লক্ষ্য ৰাখিব লাগিব। ল'ৰা ছোৱালীৰ লগত কথা বতৰা পাতোঁতে সহজ সৰল মৰমেৰে পাতিবলৈ চেষ্টা কৰিব। সাংঘাতিক ধুনীয়া পইণ্ট ন। আচলতে এই বস্তুবোৰ আমাক কেলৈ কৈছে, আজি যদি আমি ল'ৰা ছোৱালীক খুব ৰাফলি কথা কওঁ, খুব খঙত বা চিঞৰি বাখৰি কথা কওঁ, এদিন সেইটোৱে বস্তুৱে শিকিব ন, সেইটো বস্তুটো আমাক ওলোটাই ক'ব। সেইকাৰণে আচলতে এই বস্তুটো মানা কৰা হৈছে যে ল'ৰা ছোৱালীৰ লগত কথা বতৰা পাতোঁতে সহজ সৰল মৰমেৰে পাতিবলৈ চেষ্টা কৰক। কিমান ধুনীয়া পইণ্ট। আৰু এটা পইণ্ট কৈছিলে আপোনালোকক, মই এই পইণ্টটো আকৌ এবাৰ কৈ দিছোঁ। এইটো সন্তান ওচৰত থকাৰ সময়ত কেতিয়াও আনৰ আগত, মানে সন্তান যেনিবা আপোনাৰ ওচৰত আছে বা সন্তানৰ লগৰ ল'ৰা আছে বা লগৰ ছোৱালীৰ লগতে ৰখি আছে বা ওচৰৰ কোনোবা মানুহ আছে বা আপোনাৰ ফেমিলি মানুহো হ'ব পাৰে, এই সন্তানটোক মানে কিবা কৈ মানে সেই তেওঁলোকৰ আগত সেই কথাবোৰ শুনাবলৈ মানা কৰিছে, আৰু মানে সন্তানটোক লাজ দিবলৈ মানা কৰিছে। বেলেগ মানুহে যেতিয়া শুনি যাব, সেই সন্তানটোৱে তেতিয়া কি হয় জানেনে, সি যেতিয়া লাজ পায় নহয়, লাজ পাই উল্টাই কিন্তু আপোনাকে আক্ৰমণ কৰিব। আক্ৰমণ মানে কি, আপোনাকো উল্টা পুল্টা কথা ক'ব, তেতিয়া আপোনাৰ সন্মানটো ক'ত ৰাখিব। সেইকাৰণে এটা কথা কৈছে, বাৰে বাৰে ইয়াত কোৱা হৈছে যে সন্তান থকাৰ সময়ত কেতিয়াও আনৰ আগত ল'ৰা ছোৱালীক লাজ পোৱাকৈ একো কথাই নক'ব, কেতিয়াও আনৰ আগত সন্তানক লাজ নিদিব। চাওক, সন্তানটো সৰু হয়, সৰু হ'ল বুলিয়ে যে তাক কিবা এটা ক'ব বা বেয়াকৈ ক'ব আনৰ আগতে। কেতিয়াবা বহু মাক দেউতাকে কি কৰে, নিজৰ সন্তানটোক কিবা এটা ভুল কৰিলে বা কিবা এটা ক'লে ঠাচকৈ চৰ মাৰি দিলে, কিন্তু এইটো একদম বেয়া কথা, একদম বেয়া কথা, এইটো কেতিয়াও নকৰিব। তাৰপিছত আৰু এটা লাষ্ট পইণ্ট, আৰু এটা মই আনিছিলোঁ, এইটো লোকৰ ল'ৰা ছোৱালীৰ লগত নিজৰ সন্তানক কেতিয়াও তুলনা নকৰিব। আমি প্ৰায় মাক দেউতাকবিলাকে আচলতে এইটো কৰোঁ ন, মানে সন্তানক আমি সদায় লোকৰ লগত তুলনা কৰোঁ। আমুকৰ ঘৰৰ আমুকটো হ'ল, তুমি কি কৰিছা বা তুমি কেলৈ এনেকৈ, কিন্তু নহয়,
এই কথাষাৰ মনত ৰাখিব চবৰে এখন এখন কপাল লৈ আহিছে আৰু যেনেকৈ আপুনি যিটো সংস্কাৰ দিছে সেই সংস্কাৰ মতে আচলতে সকলো আগবাঢ়ি যায় ন সেইখিনি আমি সকলোৱে জানো কিন্তু এটা কথা মনত ৰাখিব কেতিয়াও লোকৰ লগত মানে লোকৰ সন্তান আনৰ সন্তানৰ লগত মানে কেতিয়াও আচলতে তুলনা নকৰিব এটা আচলতে তুলনা কৰিবলৈ মানাই কৰিছে যদি তুলনা কৰে সেই সন্তানটো কি হয় জানেনে তাৰ নিজৰ হেৰিবিলাক বহুত তললৈ গুচি যায় সি তেতিয়া মানে নিজে মনত এটা হেৰি লয় ন মা দেউতাও আমুকৰ সন্তানটোকহে বেছি মৰম কৰে বা আমুকৰ ঘৰৰ ল'ৰাটো বা আমুকৰ ঘৰৰ ছোৱালীজনী মৰম কিন্তু মোৰ এইটো অকণমান এনেকুৱা যে সেইকাৰণে মোক বেয়া পায় কথাষাৰ বুজি পাইছেনে সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ লোকৰ ল'ৰা ছোৱালীক লৈ নিজৰ সন্তানক কেতিয়াও সেইটো নকৰিব নিজৰ সন্তানক যিমান পাৰে সদায় উৎসাহ দিয়ক উৎসাহ দিব লাগে তেতিয়াহে মানে আমাৰ সেই নিজৰ সন্তান তেতিয়া মানে আগবাঢ়ি যাব পাৰিব সেইকাৰণে এটা কথা বাৰে বাৰে কোৱা হৈছে লোকৰ সন্তানৰ লগত কেতিয়াও তুলনা নকৰিব সাংঘাতিক ধুনীয়া পইণ্ট আৰু এটা কথা একদম মাক দেউতাকক আৰু এটা কথা সকীয়াই দিছে কথা বতৰা পাতোঁতে সহজ সৰল আৰু মৰমেৰে পাতিবলৈ চেষ্টা কৰক যেনিবা আপোনাৰ সন্তানটো খুব কথা শুনা নাই আপুনি ভাবিছে মই তাক মাৰিলে সি ঠিক হৈ যাব কিন্তু এটা কথা সদায় মনত ৰাখক মাৰিলে বা গালি দিলে খং কৰিলে যে সি ঠিক হৈ যাব হয়তো সি অকণমান সময়ৰ কাৰণে চুপ হৈ থাকিব কিন্তু সি তাৰপিছত হাজাৰ গুণ আকৌ সেই কামটোকে কৰিব সেইকাৰণে এটা কথা মনত ৰাখক কিবা এটা বুজাব বিচাৰিছে কি যিমান যি কৰিলেও আপুনি যিমান পাৰে সহজ সৰল মৰমেৰে ক'বলৈ চেষ্টা কৰক তেতিয়া সন্তান সদায় আগবাঢ়ি যাবলৈ মানে ৰাস্তাটো পায় মাক দেউতাকৰ মৰমটো বহুত ডাঙৰ বস্তু সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ বাৰে বাৰে সন্তানক কেতিয়াও মানে লাজ নিদিব আৰু সন্তানক সদায় মৰম কৰক সদায় সহজ সৰলভাৱে কথা পাতিবলৈ চেষ্টা কৰক যদি আপোনাৰ সন্তানে আপোনাক ৰাফলিও কিবা কৈছে নহয় আপুনি নকবচোন ওলটাই আপুনি যিমান পাৰে সহজ সৰল মৰমেৰে কৰক তেতিয়া চাব আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালী আকৌ আপোনাৰ ওচৰলৈকে ঘূৰি আহিব সেইটো নিজে বুজিব ন অঁ মইতো এনেকৈ কৈছোঁ কিন্তু মোৰ মা বা মোৰ দেউতাইতো মোক এনেকৈ ইমান ধুনীয়াকৈ কৈছে মই কেলৈ এনেকৈ কৈছোঁ নিজে অনুশোচনা আহিব সেইকাৰণে এটা কথা বাৰে বাৰে ক'ব বিচাৰিছোঁ সৰু এতিয়া ডাঙৰখিনি অনুশোচনা আহিব কিন্তু সৰুখিনি নাহে কিন্তু সৰুখিনিক আমি সৰুৰ পৰাই শিকাব লাগিব সৰুৰ পৰাই আমি কৰিব লাগিব সিহঁতক যিমান পাৰে সহজ সৰলতা আৰু মৰমৰে মানে কথা পাতিবলৈ চেষ্টা কৰক এয়াই আছিলে আজি মোৰ ভিডিঅ'টো আচলতে মাক দেউতাকে আচলতে ল'ৰা ছোৱালীৰ লগত কি কি কৰিব লাগে কি কি কৰিব নালাগে আচলতে কি কৰিব নালাগে তাৰ ওপৰত আজি আচলতে এই ভিডিঅ'টো অনা হ'ল আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি নতুন কোনোবাই মোৰ ভিডিঅ'টো চাই আছে প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যদি পেজতো চাই আছে ফ'ল' কৰি দিব আজিলৈ ৰাখোঁ নমস্কাৰ